সব গৌৰৱ গগৈৰ লগত এটা কেম্পেইনিঙত থাকিবলৈ হলে গৌৰৱ গগৈয়ে হয় গুগল মেপ দি ঘূৰিব লাগিব নহয় তেওঁ এনে ধৰণৰ কোনোবা মানুহ ল'ব লাগিব যিজনে তেওঁক ৰাস্তা পদূলি দেখাই দিব পাৰে কাৰণ লোকসভা মানে প্ৰায় 2000 বুথ মই নিজে যোৱাবাৰ খেলিছিলোঁ মই নিজে যোৱাবাৰ খেলাৰ পিছতো সেই সময়ত প্ৰায় 90% সেই সময়ত পিচিচি বুলি কয় প্ৰাথমিক কংগ্ৰেছ কমিটি থকাৰ পিছতো আমি প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আৰু আমি দেখিছিলোঁ যে সেই সময়ত ভোটৰ বিন্যাস আৰু ভোটৰ ব্যৱস্থাটো কি আছিলে আজিৰ দিনত তাৰ প্ৰায় 60-70% সাংগঠনিকভাৱে দুৰ্বল হৈ গ'ল আৰু এই দুৰ্বল সংগঠনেৰে আৰু তাকো আভ্যন্তৰীণ কণ্ট্ৰলৰ এতিয়াও ইমান দুৰ্বল তাৰ ভিতৰত নিজৰ কণ্ট্ৰল এই নিজৰ কণ্ট্ৰলৰ যোগেদি তেওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে সুৰুজ দিহিঙীয়া ডাঙৰীয়াক মাটি নি পেলাই কংগ্ৰেছৰ টিকেট দিম বুলি দিল্লীলৈ লৈ গৈছিলে আৰু তাৰে পৰিণতিত আজি তেওঁ মন ভাঙি গৈছে আজি এই দলটো হয় কোনোবা মুখ্যমন্ত্ৰী পুতেক হ'ব লাগিব নহলে প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা হ'ব লাগিব নহয় দিল্লীত মানুহে চিনাকি হ'ব লাগিব নহলে ইয়াত আমাৰ বিজুলী কলিতা মেধি নিচিনা মানুহে যেনেধৰণে ভাৰতীয় জনতা পাৰ্টিৰ টিকেট পায় সেই ব্যৱস্থা কিন্তু কংগ্ৰেছত নাই আহোম ভোটাৰ বুলি ক'লে এটা ভুল বাৰ্তা যাব আৰু যোৰহাটত যদিও লোকসভাত আমাৰ এটা সময়ত স্বৰ্গদেউসকলৰ গড়গাঁৱৰ পৰা আৰম্ভ কৰি চৰাইদেউৰ পৰা আৰম্ভ কৰি ৰংপুৰৰ পৰা কৰি যোৰহাটৰ সকলোকেইখন ৰাজধানী সামৰি পেলাই যোৰহাট লোকসভা কিন্তু যোৰহাট লোকসভাত অন্যান্য বহু যেনে চুতীয়া জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বহুখিনি আছে কোচ চুতীয়া যিমান আপোনালোকে নাম লয় চাহ জনগোষ্ঠীয় লোকসকল হিন্দী ভাষী লোকসকল বেংগলী সম্প্ৰদায়ৰ লোকসকল মিচিং সম্প্ৰদায়ৰ লোকসকল দেউৰী সম্প্ৰদায়ৰ লোকসকল সোণোৱাল কছাৰীৰ পৰা আৰম্ভ কৰি বড়ো জনগোষ্ঠী অকণমানকৈ আছে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠী আছে এই সমীকৰণটো অকল আমি নিজৰ জাতি জনগোষ্ঠীৰ কথাটো আমি যদি এই যিটো আমাৰ গণতন্ত্ৰ তাত টানিয়াটো এইটো ভুল হয় নিৰ্ণায়ক হ'লেও আমি সকলোৱে আমাৰ নিজৰ কিছু সিদ্ধান্ত আছে আজি আহোম জনগোষ্ঠী যদি গৌৰৱ গগৈ কংগ্ৰেছত আছে আমিও তেনেধৰণে বিজেপিত আছো আৰু বিজেপিত থাকি আজি আহোমৰ হৈ কাম কৰা হৈছে আজি তৰুণ গগৈ ডাঙৰীয়া আহোম জনগোষ্ঠীৰ এজন মুখ্যমন্ত্ৰী আছিলে 15 বছৰ কাল মুখ্যমন্ত্ৰী আছিলে কিন্তু লাচিত বৰফুকনৰ সেই ডাঙৰ মূৰ্তি কেতিয়াও তেওঁ বনাবলৈ সপোন দেখা নাছিলে কোনে কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে কোনে উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীজন আহি আজি উন্মোচন কৰিলে এই যিবিলাক কথা বতৰা এইবিলাক এটা সংক্ষিপ্ত আজি যদি কওঁ সেইটো ভুল কোৱা হ'ব আমি জানো যে যোৰহাটত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকে প্ৰায় 70% লোকে এবাৰ মোদী ডাঙৰীয়াৰ পক্ষত ভোটদান কৰিব আৰু গৌৰৱ গগৈক এবাৰ মানে জীৱনত গৌৰৱ গগৈয়ে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান এইবাৰ পাব